পথত পৰি থকা এতিয়া সাধাৰণ শিলগুটিও যেতিয়া শিল্পীৰ পৰশত প্ৰাণ পাই উঠে আৰু সেই শিল্পীগৰাকীৰ কাষতে আজি মই আছোঁ অৰ্থাৎ ভাৰত চৰকাৰে যি সৰ্বোচ্চ সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে সেই গৰাকী শিল্পী নুৰুদ্দিন আহমেদ মোৰ কাষত আছে কেৱল নুৰুদ্দিন আহমেদ কেৱল পদ্মশ্ৰীয়ে নহয় 2017 চনত তেখেতে সংগীত নাট একাডেমীৰ বঁটা প্ৰাপক আছিল ঠিক একেদৰে যি নতুন দিল্লীত ৰাষ্ট্ৰীয়ভাৱে গণৰাজ্য দিৱসত যি অসমৰ প্ৰতীক পদ তেওঁ প্ৰতিনিধিত্ব কৰিছিল সেই অসমৰ প্ৰতীক পদ বহুবাৰ শ্ৰেষ্ঠতা অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু সেই দিল্লীত যি 2003 আৰু 4 বৰ্ষত মই নিজেও উপস্থিত আছিলোঁ আৰু এই নুৰুদ্দিন আহমেদ আচলতে ক'বলৈ গ'লে এখন মোৰ ভাতঘৰ আৰু সেই নুৰুদ্দিন আহমেদে আজি পদ্মশ্ৰী বঁটা পাইছে মই তেওঁৰ ওচৰলৈ যাম দাদা পদ্মশ্ৰী যেতিয়া ঘোষণা কৰিলে সেই ঘোষণাটো প্ৰথম ঘোষণা পাই কেনেকুৱা লাগিল আপোনাৰ ধন্যবাদ এইটো মোৰ লাইফৰ এটা বহুত ডাঙৰ সন্মান সেইটো পাই সঁচাকৈ ভাল লাগিলে এইটো ক্ষেত্ৰত মই প্ৰথমতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰক মই ফালৰ পৰা ধন্যবাদ জনাইছোঁ বহু ধন্যবাদ জনাইছোঁ তেখেতসকলৰ অবিহনে এই সন্মান পৰা মোৰ সাধ্য নাছিল ইয়াৰ পূৰ্বেও আপুনি সংগীত নাট একাডেমী বঁটা পাইছিল ঠিক একেদৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ যি অত্যাধুনিক কাৰিকৰী কৌশল আপুনি উপস্থাপন কৰিলে এতিয়া আজিও সেয়া আপোনাৰ নাম আজিলৈকে উল্লেখ কৰিছে সেই বিষয়ে আপোনাৰ মতামত এইটো ভ্ৰাম্যমাণত 38 বছৰ কাম কৰিলোঁ কিন্তু ভাৰত চৰকাৰৰ পৰা মই পোৱা সন্মান আৰু তাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত হৈ থকা সন্মান বেলেগ আছিলে কাৰণ ভ্ৰাম্যমাণটো এটা বেলেগ অকল ভ্ৰাম্যমাণেই নহয় আমাৰ চিনেমা জগততো মই বহুত বছৰ মানে প্ৰায় 100খন চিনেমা কাম কৰিছোঁ আৰু ইয়াৰ কাৰণে মই বহুত সন্মান পাইছোঁ কিন্তু আজি সঁচাকৈ যে অসমৰ ৰাইজৰ মৰম স্নেহ আৰু যিখিনি অসমৰ মানুহে মোক আশীৰ্বাদ দিছে সেই আশীৰ্বাদৰ কাৰণে হয়তো আজি ভাৰত চৰকাৰৰ চতুৰ্থ বঁটা পদ্মভূষণ পাবলৈ পদ্মশ্ৰী পাবলৈ সন্মান পাবলৈ মই যোগ্যতা অৰ্জন কৰিছোঁ সেইটো মোৰ কাৰণে বহুত ধন্যবাদ আৰু কি কৰি যোৱাৰ এতিয়া পৰিকল্পনা আছে আপোনাৰ এতিয়ালৈকে মোৰ এই ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে আৰু এতিয়াৰ পৰা আৰু যোৱাকালিৰ পৰা আৰু মোৰ নতুন দায়িত্ব বাঢ়িলে অসমখনৰ কাৰণে কিবা এটা কৰি থৈ যোৱা বা নতুন চামৰ কাৰণে কিবা এটা কৰাৰ কাৰণে মোৰ সবিয়াস আছে এইটো এটা মই এইটো ক্ষেত্ৰত প্ৰথমতে মই এটা কথা যে অসমৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আমাক এই সন্মানৰ কাৰণে নিৰ্বাচিত কৰাৰ কাৰণে আৰু এটা মই অনুৰোধ কৰিম যাতে আমাৰ যি অসমৰ যি গাঁও অঞ্চলৰ যিবিলাক হেৰাই গৈছে সম্পদ বিশেষকৈ আমাৰ বহু মন্দিৰ নামঘৰ নাইবা বেলেগ বহুত এখন এথেনিক ভিলেজ কৰিবলৈ য'ত মন্দিৰ থাকিব মছজিদ থাকিব নামঘৰ থাকিব সকলোখিনি কৰিব যদি কিবা এটা সহায় মোক কৰে তেতিয়াহ'লে হয়তো মই সেই কামটো প্ৰথমতে কৰিম আৰু এতিয়া মোৰ কাম গুৰুজনাৰ জন্মস্থানত যি কাম কৰিছোঁ বৰদোৱাত তাৰ কাম মোৰ বহুখিনি বাকী আছে সেইখিনি কৰিব লাগে আৰু অন্যহাতে মোৰ আমাৰ মাধৱদেৱ কলাক্ষেত্ৰত তাতো কাম আছে তাৰ বাহিৰেও গুৱাহাটীত অহাকালিও আমাৰ যিটো 800 কলাক্ষেত্ৰৰ উন্মোচন হ'ব সেইটোৰো আমি কামখিনি কৰি আছোঁ তাতো কিছু কাম বাকী আছে